পৰ্বতজোৰা ABMSU জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। ABMSU কেন্দ্ৰীয় সমিতিৰ উপস্থিতিত পৰ্বতজোৰা জিলা সমিতি নতুনকৈ গঠন। সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMSUৰ কাজিগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আৰু পৰ্বতজোৰা জিলা সমিতিৰ সহযোগত দুদিনীয়াকৈ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অষ্টম দ্বিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি পৰে। পৰ্বতজোৰা নৱগঠিত জিলা সমিতিখন কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষকক উপস্থিতিত প্ৰতিনিধিসকলৰ ভোট পদ্ধতিৰে নিৰ্বাচনৰ পাতি জিলা সমিতিখন গঠন কৰা হয়। এই অষ্টম দ্বিবাৰ্ষিক অধিৱেশনৰ জৰিয়তে নতুনকৈ এখন কমিটি গঠন কৰি দিয়ে। নৱগঠিত পৰ্বতজোৰা জিলা ABMSUৰ সভাপতি হিচাপে ছিদ্দিক আলী তালুকদাৰ আৰু সম্পাদক হিচাপে আফজাল হুছেইন জয়ী হয় 41জনীয়া এখন শক্তিশালী কমিটি গঠন কৰি দিয়ে। আমাৰ সাংবাদিক কেমেৰা আগত নৱনিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদকে কি মন্তব্য কৰিছে এবাৰ আমি শুনাই লৈছো। বগৰীবাৰীৰ পৰা নুৰ ইছলাম মণ্ডলৰ প্ৰতিবেদন অল আছাম নিউজ 30। পৰ্বতজোৰাৰ সংবাদকৰ্মীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই পৰ্বতজোৰা অঞ্চলত আমাৰ 11টা আঞ্চলিক আছে, তো গোটেইকেইটা আঞ্চলিকৰ সভাপতি সম্পাদকসকলক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে তথা আমাৰ এই অষ্টম দ্বিবাৰ্ষিক অধিৱেশনৰ আৰ চি কুমুৰীৰ সমূহ বিষয়ববীয়াক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ পৰ্বতজোৰা জিলা সমিতিৰ পৰা। আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ ৰাইজ অষ্টম দ্বিবাৰ্ষিক পৰ্বতজোৰা জিলা অধিৱেশনত যিমানখিনি সহায় সহযোগিতা কৰিছে, আমি তেখেতসকলকো আমাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আচলতে আনন্দৰ কথা ক'বলৈ গ'লে আমি আনন্দৰ ইয়াতে কথাই নাহে। আমি তেতিয়াই আনন্দিত হ'ম যদি পৰ্বতজোৰা জিলা সমিতিৰ পৰ্বতজোৰা অঞ্চলৰ যদি আমি ৰাইজৰ হৈ কিবা উন্নয়ন কৰিব পাৰোঁ। পৰ্বতজোৰা অঞ্চলৰ কিবা শিক্ষা ডিপাৰ্টমেণ্টৰ হৈ শিক্ষকৰ ক্ষেত্ৰত যেতিয়া কাম কৰিব পাৰিম, পৰ্বতজোৰা অঞ্চলৰ যেতিয়া আমি ৰাইজৰ সমস্যা লৈ আমি আগবাঢ়ি গৈ পিনে সমস্যা সমাধান যেতিয়া কৰিব পাৰিম, নিশ্চয় তেতিয়া আজিতকৈ আৰু দ্বিগুণ বৃদ্ধিৰে আমি আনন্দিত হ'ম। ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ, আজি কোনে আমাক ভোট দিছে কোনে নিদিছে সেইটো কোনো কথা নহয়। আমি এটা কথাই ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, আহক আমাৰ এই পৰ্বতজোৰাৰ আঞ্চলিকসমূহ লৈ বিগত দিনত যেনেকৈ আমি নেতৃত্ব দিছোঁ, ইয়াতকৈ আৰু দ্বিগুণ বৃদ্ধিৰে আমি সংগ্ৰামী যাত্ৰা আগবাঢ়ি যাম বুলি আপোনালোকৰ আগমুহূৰ্তত প্ৰতিশ্ৰুতি দিছোঁ। আৰু পৰ্বতজোৰাবাসী ৰাজ্যক আমি এইটোই কথা ক'ব বিচাৰিছোঁ বা এইটোই মেছেজ দিব বিচাৰিছোঁ, চাওক বিশেষকৈ আমাৰ এই গোটেই BTC অঞ্চলত, গোটেই BTR অঞ্চলত, বিশেষকৈ আমাৰ এই পৰ্বতজোৰা অঞ্চলৰ নিচিনা পিছপৰা ঠাই আৰু অঞ্চল নাই। আগন্তুক দিনত আমি ABMSUৰ ফালৰ পৰা আপোনালোকৰ সহায় সহযোগিতা বিচাৰি আমাৰ সংগঠনটো কেনেকৈ আগবাঢ়ি লৈ যাম, জাতিটো কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, তাৰেই আপোনালোকৰ দিহা পৰামৰ্শ আৰু লগতে আপোনালোকৰ দোৱা আশীৰ্বাদ বিচাৰি আমি আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক দিনত আপোনালোকে আমাক সহায় সহযোগিতা কৰি আগবাঢ়ি লৈ যাব বুলি আমি এইটোৱে আশা কৰিছোঁ। আপোনাক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে, এই মুহূৰ্তত কেনেকুৱা অনুভৱ হয়? আমি প্ৰথমতে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে পৰ্বতজোৰাৰ অন্তৰ্গত আঞ্চলিকক সভাপতি সম্পাদকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে প্ৰথমতে মই পৰ্বতজোৰা সমষ্টি বিশেষকৈ যি পিছপৰা শ্ৰেণী, বাল্য বিবাহ, শিক্ষা আৰু বিভিন্ন যি সাংস্কৃতিক আছে, এইবিলাক লৈ সদায় আমি মাত মাতিছোঁ। আগন্তুক দিনে ৰাইজৰ সহায় সহযোগিতা কামনা কৰি ইয়াতকৈ দ্বিগুণ আমি এই জাতীয় সংগঠনখন আগুৱাই লৈ যাম আৰু আমাৰ সংগ্ৰাম ইয়াতকৈ আৰু তীব্ৰ গতিৰে চলিব। সেইখিনি প্ৰথমতে আমি পৰ্বতজোৰা আঞ্চলিক আৰু কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক আৰু বিষয়ববীয়াসকলক মই পৰ্বতজোৰা ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনবোৰে সংখ্যালঘু ৰাইজৰ হৈ সদায় মাত মাতিম। ABMSUৱে সদায় মাত মাতিছে, আগন্তুক দিনে সদায় মাত মাতিব বুলি আমি এইখিনি। আৰু পৰ্বতজোৰা ৰাইজ লৈ এটাই আহ্বান জনাওঁ যে আপোনালোকৰ সংগঠনৰ সদায় সহায় সহযোগিতা আমি বিচাৰি আছোঁ। বহুত আনন্দিত হৈছোঁ আৰু সকলোৱে সহায় সহযোগিতা ইমান দূৰ আমি আহিবলৈ পাইছোঁ। আমি ABMSUৰ নিয়ম নীতি মতে
এই অধিৱেশনখন পৰ্বতজোৰা জিলা সমিতিৰ কাৰ্যকাল শেষ হৈছে, যাৰ কাৰণে অধিৱেশনখন অনুষ্ঠিত কৰা হ'ল। তো এই অধিৱেশনৰ জৰিয়তে যোৱাকালি ৰাতি আমাৰ যিটো প্ৰতিনিধি সভা হৈছিল, ডেলিগেট মিটিং হৈছিল, ডেলিগেট মিটিঙৰ জৰিয়তে আমি পৰ্বতজোৰা জিলা সমিতিৰ যিকেইখন আঞ্চলিক আছে, 11খন আঞ্চলিক আছে, এই 11খন আঞ্চলিকৰ মতামত লৈ পেলাই, এই অঞ্চলৰ ৰাইজৰ মতামত লৈ পেলাই, কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়াৰ মতামত লৈ পেলাই আমি এখন নতুন কমিটি গঠন কৰিছোঁ। এই কমিটিৰ জৰিয়তে আমি অনাগত 2 বছৰ এই পৰ্বতজোৰা জিলা সমিতিখন পৰিচালিত হ'ব। তেখেতসকলে নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰিব, অচিৰেই কৰিব। আমি আজি তেখেতসকলৰ নাম ঘোষণা কৰি দিছোঁ ইতিমধ্যে মুকলি সভাৰ জৰিয়তে। সভাপতি ছিদ্দিক তালুকদাৰ আৰু উপসভাপতি জুৱেল আহমেদ, কাৰ্যকৰী সভাপতি জুৱেল আহমেদ, উপসভাপতি আছে আবু চামা, জেনেৰেল ছেক্ৰেটাৰী আছে আফজাল হুছেইন। লগতে এনেকৈ আমি 41জনীয়া কমিটি, সক্ৰিয় এটা কমিটি গঠন কৰিছোঁ, শক্তিশালী কমিটি। গতিকে এই কমিটি আমি আজি মুকলি সভাৰ জৰিয়তে ইতিমধ্যে ঘোষণা কৰিছোঁ। আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা তেখেতসকলক আমি স্পষ্টকৈ তেখেতসকলক কৈছোঁ যে বৰ্তমান BTC অঞ্চলত যিবোৰ সমস্যাই দেখা দিছে, BTC অঞ্চলৰ ধৰ্মীয় সংখ্যালঘুসকলে বিভিন্ন সমস্যাত সন্মুখীন হ'ব লগা হৈছে, বিভিন্ন সমস্যাত ভুগি থাকিব লগা হৈছে। এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে নতুন কমিটিয়ে যদি ভালদৰে কাম কৰে তেনেহ'লে তেখেতসকলক 2 বছৰ ভাল আমি সংগঠনৰ পদবীত আমি তেখেতসকলক মানে অধিষ্ঠিত কৰি ৰাখিম। আৰু যদি তেখেতসকলে বিফল হয় তেনেহ'লে কিন্তু তেখেতসকলে যে মানে এই পদবীত যে থাকিব নোৱাৰিব, এইটো ইতিমধ্যে আমি ভালকৈ তেখেতসকলক স্পষ্টকৈ কৈ দিছোঁ। গতিকে এই কমিটিৰ জৰিয়তে এই পৰ্বতজোৰা অঞ্চলৰ ধৰ্মীয় সংখ্যালঘুৰ লগতে অন্য জাতি জনগোষ্ঠীৰ শিক্ষা, ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, এই অঞ্চলৰ ৰাইজৰ যিসকলৰ ভূমিৰ পট্টা নাই, সেই ভূমিৰ পট্টাৰ কাৰণে আমি এই অঞ্চলত আহোঁতে এটা বস্তু চাইছোঁ যে BTC অঞ্চলৰ ভিতৰত এইটো এটা বেকৱাৰ্ড এৰিয়া, ইমান ডাঙৰ এটা মানে অঞ্চল। এই অঞ্চলৰ ৰাইজ মানে ইয়াত মানে 4 চকা বাহন অহাৰ যে মানে কোনো মানে এটা ব্যৱস্থা নাই। ভাৰতবৰ্ষ স্বাধীন হোৱা আজি 65-66টা বছৰ হৈ গ'ল, হৈ যোৱাৰ পিছতো ইয়াত 4 চকা বাহন অহাৰ কোনো মানে তেনেকুৱা ৰাস্তা আমি দেখিবলৈ নাপালোঁ। মই 3 কিলোমিটাৰ দূৰত মোৰ গাড়ী থৈ আহিছোঁ, ইয়াত গাড়ী নাহে। গতিকে এনেকুৱা এটা অঞ্চল, এইটো শান্তিপুৰ গাঁও বুলি কয়, এনেকুৱা এটা অঞ্চলত ডিষ্ট্ৰিক্ট অধিৱেশন পাতি পেলাই আমাক দেখুৱাই দিলে যে এই অঞ্চলত আমি বসবাস কৰোঁ। মই ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলে দম্পালি মাৰে যে আমি বহুত উন্নয়ন কৰিছোঁ। আজি BTCৰ যি শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতেও কয় যে আমি পৰিৱৰ্তন কৰিছোঁ বা বহুত আমি উন্নয়ন কৰিছোঁ, বা 17 বছৰ BPF-এ ইয়াত চৰকাৰ চলাই গ'ল, ইমান সক্ৰিয়ভাৱে ইয়াত এটা চৰকাৰ চলাই গ'ল। তেখেতসকলে এই অঞ্চলত ৰাস্তাবোৰৰ মানে এনেকুৱা লাগিছে যে মানে ইয়াত 1 ট্ৰেক্টৰ মাটিও পৰা নাই, 1 ট্ৰেক্টৰ মানে ইয়াত মানে চেণ্ড গ্ৰেভেল পৰা নাই। এনেকুৱা অসুবিধা মানে দেখা পালে আপোনালোকে নিশ্চয় এই অঞ্চলৰ যিবিলাক ৰাস্তা আছে ভিডিঅ'ৰ জৰিয়তে আপোনালোকে মিডিয়াৰ জৰিয়তে এদিন প্ৰকাশ কৰি দেখুৱাব। ইমান অনুন্নত এটা ঠাই, এই অঞ্চলৰ ল'ৰা ছোৱালীবোৰ দূৰত কেনেকৈ বাৰিষাৰ দিনত স্কুলত যায়, এতিয়াই গাড়ী নাহে, বাৰিষাত কেনেকৈ যে যায় আমি ভাবিও মানে এইটো আমাৰ মানে কিবা লাগি আছে যে এই অঞ্চল আচলতে ইমান একেবাৰে পিছপৰা কেনেকৈ থাকিব লগা হ'ল কাৰণে। চাওক, একদম স্পষ্ট কথা, প্ৰমোদ বড়ো ডাঙৰীয়াই যিবিলাক শ্লোগান দি পেলাই চৰকাৰত আহিছিল, এই শ্লোগানবিলাক আজিৰ তাৰিখলৈকে 3টা বছৰ উকলি গৈছে, 4টা বছৰত পৰিছে তেখেতৰ চৰকাৰ। আজিৰ তাৰিখলৈকে মানে প্ৰতিশ্ৰুতি দিয়া মতে তেখেতসকলেও এতিয়ালৈকে 40% কাম কৰিব পৰা নাই। স্পষ্ট কথা, মানে এই অঞ্চলৰ যিটো পৰিৱেশ চালে মানে এনেকুৱা লাগে যে 40%, 10%ও হোৱা নাই। গতিকে তেখেতসকলে শ্লোগান দিয়াতে সামৰি পেলাইছে, শ্লোগান দিয়াতে তেখেতসকলে পাহৰি গৈছে যে আচলতে তেখেতসকলে কৈছিল কি আৰু কৰি আছে কি। এই অঞ্চলৰ ৰাইজ নহয়, গোটেই BTC অঞ্চলতে যিটো পৰিৱেশ, আজি ৰাস্তা ঘাটৰ যিটো পৰিৱেশ, শিক্ষাৰ যিটো পৰিৱেশ বা শান্তিৰ কথা যিটো কৈ আছে, শান্তি এটা সাময়িক এটা মানে সময় এটা যদি শান্তি আহে সেইটো শান্তি বুলি নকয়। আজি ভূমিৰ পাট্টাৰ কথা মানে কোৱা হৈছিল, বা আমাৰ প্ৰধান এটা দাবী ইয়াত মানে প্ৰমোদ বড়ো তেতিয়া কৈছিল যে লাফিকুল ইছলামৰ হত্যাকাৰীক 2 মাহৰ ভিতৰত কৰায়ত্ব কৰা হ'ব। তেখেতে কিন্তু সেই 2 মাহ কিয় 3টা বছৰ উকলি যোৱাৰ পিছতো কিন্তু আজিলৈকে সেই লাফিকুল ইছলাম হত্যাকাৰীসকলক কিন্তু কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। গতিকে তেখেতে এই 3টা বছৰত প্ৰতিশ্ৰুতি দিয়া মতে তেখেতসকলে কাম কৰিব পৰা নাই,
গতিকে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আজি এই পৰ্বতজোৰা জিলা সমিতিৰ যি অধিৱেশন এই অধিৱেশনস্থলীৰ পৰা ক'ব বিচাৰিছোঁ আপুনি যিবোৰ প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে অতি সোনকালে যদি আপুনি এই 2 বছৰ আপোনাৰ সময় আছে যদি আপুনি যদি সেইবিলাক পূৰণ কৰিব নোৱাৰে আপুনি অনাগত দিনত যে ইয়াৰ কাৰণে তীব্ৰ প্ৰত্যাহ্বান পাব এইটো একদম 100% খাটাং মুছলমানসকলে বিশেষকৈ উন্নয়নৰ পৰা একেবাৰে পিছ পৰি আছে মুছলমানৰ কাৰণে এই চৰকাৰে যে কিবা নতুনকৈ চিন্তা কৰিব এইটো আমি কোনো পৰ্যায়ত বিশ্বাসত ল'ব পৰা নাই যেনেকৈ 17 বছৰত হাগ্ৰামা মহিলাৰী যেনেকৈ চৰকাৰত মুছলমানসকলক উন্নয়ন কৰা নাছিল তেখেতে এটা ৰাস্তাতে গতি কৰিছে গতিকে আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ এনেকুৱা দুমুখীয়া নীতিৰে চৰকাৰ নচলাই পেলাই আপোনালোকে যদি সঁচাকৈ যদি প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন বিচাৰিছে তেনেহ'লে এই যে শান্তিপুৰৰ নিচিনা জাগা ইয়াত যেনেকৈ পৰিৱেশ আমি দেখা পালোঁ যেনেকুৱা উন্নয়নৰ এটা আমাৰ পৰিৱেশ দেখা পালোঁ যেনেকুৱা এটা ছিষ্টেম ইয়াত মানে দেখা পালোঁ এইবিলাক ঠাই যদি আপোনালোকে উন্নয়ন নকৰে তেনেহ'লে BTC উন্নয়ন হোৱাটো অকল কোকৰাঝাৰ টাউন ক'ৰবাত ওদালগুৰি টাউন এইবিলাক উন্নয়ন কৰিলেই উন্নয়ন কৰা নুবুজায় গতিকে গাঁও অঞ্চলৰ শিক্ষা অনুষ্ঠান গাঁও অঞ্চলৰ ৰাস্তা ঘাট গাঁও অঞ্চলৰ যিবোৰ সমস্যা আছে ছাত্ৰ ছাত্ৰী এইবিলাক যদি সমাধান নকৰে তেনেহ'লে ইয়াক উন্নয়ন কৰা নুবুজায় গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এই অঞ্চলৰ প্ৰতিনিধি আপোনালোকৰ নিশ্চয় আছে আপোনালোকে এই অঞ্চলত ডেভেলপ কৰাৰ কাৰণে চেষ্টা কৰক আৰু আমি আজি নতুনকৈ গঠন কৰা এই কমিটিক আমি দায়িত্ব দিছোঁ এই অঞ্চলৰ যিবোৰ সমস্যা আছে সমস্যাবিলাক লৈ তেখেতসকলে ইতিমধ্যেই আমি দায়িত্ব দিছে আন্দোলন ঘোষণা কৰিব যদি চৰকাৰে ব্যৰ্থ হয় তেনেহ'লে আমি তীব্ৰ আন্দোলন কৰাৰ কাৰণে ABMC প্ৰস্তুত আছোঁ